দেশত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ। নিযুক্তিৰ অভাৱত খালী হৈ পৰি আছে হাজাৰ হাজাৰ চৰকাৰী পদ। সংসদত বিৰোধীয়ে বাৰে বাৰে এই অভিযোগ উত্থাপন কৰি আহিছে। এইবাৰ বিৰোধীয়ে এই অভিযোগ মানি ল'লে কেন্দ্ৰীয় চৰকাৰে। কেৱল খাদ্য আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰালয়তে খালী হৈ আছে 17,000তকৈ অধিক পদ। বিভাগটোৰ 17,625টা পদত নিযুক্তি প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰে। খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিমু বেন জয়ন্তী ভাই বাম্বা বনিয়াই মঙলবাৰে সংসদত এই কথা অৱগত কৰিছে। মঙলবাৰে ৰাজ্যসভাত লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনত মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংগঠন আৰু স্বায়ত্তশাসিত সংস্থাসমূহত স্থায়ী আৰু অস্থায়ী পদৰ সংখ্যা ক্ৰমে 45,915 আৰু 19টা আছিল। 2024 চনত মুঠ স্থায়ী আৰু অস্থায়ী পদৰ সংখ্যা ক্ৰমে 48,555 আৰু 8টা, অৰ্থাৎ নিযুক্তিৰ সংখ্যা কমিছে। মন্ত্ৰী ভাম্বা বনিয়াই লগতে কয় যে যোৱা 5 বছৰত কোনো ব্যক্তিয়ে সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত পুনৰ নিযুক্তি দিয়া হোৱা নাই। বৰ্তমান মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান, সংগঠন আৰু স্বায়ত্তশাসিত সংস্থাসমূহত মুঠ খালী পদৰ সংখ্যা 17,625টা।